সূরা কাউসার পাঠ কৰি নিমখৰ ওপৰত ফুক দিলে কি হয় খুবই কাৰ্যকৰী এটি ওজিফা যিসকলে এই ওজিফা পাঠ কৰিছে ফলাফল লাভ কৰিছে ইনশাআল্লাহ নিশ্চিতভাৱে যদি এই ওজিফা সঠিক নিয়মত আপুনি পঢ়িব পাৰে ফলাফল নিজ চকুৰে দেখিবলৈ পাব অতি দ্ৰুত কাৰ্যকৰী এই ওজিফা হয় এই ওজিফাটি আপুনি কোন সময়ত কেনেকৈ পঢ়িব লাগিব আৰু ইয়াৰ ফায়দা কি আপোনাৰ কি লাভ হ'ব মই ধুনিয়াকৈ বুজাই দিম আহক ইয়াৰ পূৰ্বে আমি সূৰা কাউসাৰ পাঠ কৰি লওঁ বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম ইন্না আ'তাইনাকাল কাউসাৰ ফাছল্লি লিৰাব্বিকা ওয়ানহাৰ ইন্না শানিআকা হুয়াল আবতার এই সূরা কুরআনে কারীমৰ আটাইতকৈ সৰু সূৰা হয় কিন্তু ইয়াৰ ফজিলত বহুত বেছি কিয়নো এই সূৰাৰ মাজত আল্লাহ ৰাব্বুল আলামিন তেখেতৰ হাবিব জনাবে মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক হাউজে কাউসাৰ দান কৰিছে আল্লাহু আকবার এই সূৰাৰ অৰ্থ আপুনি শুনিলে বুজি পাব আল্লাহ ৰাব্বুল আলামিনে কৈ আছে ইন্না নিশ্চয় আমি আ'তাইনাকা আপোনাক দান কৰিছো কি আল কাউসাৰ হে নবী নিশ্চয় আমি আপোনাক হাউজে কাউসাৰ দান কৰিছো যিসকল বান্দা বান্দিয়ে জীৱনৰ বিশুদ্ধ আমলৰ জৰিয়তে তাৰ খালিক তাৰ মালিক আল্লাহ ৰাব্বুল আলামিনৰ ৰাজি খুশি হাসিল কৰিলে আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ৰাজি খুশি হাসিল কৰিলে যাৰ জীৱনৰ আমলসমূহ নবীৰ সুন্নত মুতাবিক হ'ব আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম কিয়ামতৰ দিনাখন হেজন বান্দাক নিজ হাতে হাউজে কাউসাৰ পান কৰাব আল্লাহু আকবার আল্লাহ তাআলা আমাক সকলোকে নবীৰ সুন্নত মুতাবিক জীবন অতিবাহিত কৰাৰ তৌফিক দান কৰক আমাক সকলোকে হাউজে কাউসাৰ পান কৰাৰ উপযুক্ত কৰি দিয়ক সকলোকে আল্লাহুম্মা আমিন আল্লাহ তাআলাই যেতিয়া নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক হাউজে কাউসাৰ দান কৰিলে লগে লগে আল্লাহ তাআলাই কৈ আছে ফাছল্লি লিৰাব্বিকা ওয়ানহাৰ যেতিয়া কোনো ইনাম দিয়া হয় যেতিয়া কোনো ইকৰাম কৰা হয় যেতিয়া দয়া কৰা হয় তেতিয়া হেজনৰ শুকৰিয়া আদায় কৰিব লাগে আল্লাহ তাআলাই কৈ আছে হে নবী আপোনাক মই হাউজে কাউসাৰৰ মালিক বনাই দিছো আপুনি এতিয়া কি কৰক আপুনি সালাত কায়াম কৰক নিজৰ প্ৰতিপালকৰ উদ্দেশ্য কৰি আৰু কুৰবানী কৰক ইন্না শানিআকা হুয়াল আবতাৰ নিশ্চয় যিসকলে আপোনাৰ প্ৰতি হিংসা পোষণ কৰিছে যিসকলে হিংসা কৰিছে যিসকলে আপোনাক ঠাট্টা কৰিছে নিশ্চয় তেওঁলোকে নিৰ্বংশ হয় এই সূৰা কেতিয়া নাজিল হৈছিল জানেনে যেতিয়া আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ পুত্ৰ সন্তান ইন্তেকাল হয় নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ পুত্ৰ সন্তান ইন্তেকাল হোৱাৰ কাৰণে ইহুদী সকলে ঠাট্টা কৰিবলৈ ধৰিলে আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক ঠাট্টা কৰিলে মস্কৰা কৰি আছে নবীৰ বংশ নিৰ্বংশ হয় নাউজুবিল্লাহ নবী মকতুউন নসল হয় নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম দুনিয়াৰ পৰা গুচি যোৱাৰ পিছত যেতিয়া অফাত হৈ যাব তেওঁৰ নাম লোৱা কোনো নাথাকিব এনেকুৱা ধৰণৰ তানা তসনিয়া কৰিলে এনে ধৰণৰ তেওঁলোকে ঠাট্টা কৰিবলৈ ধৰিলে আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম অন্তৰত কষ্ট পালে আল্লাহ তাআলাই সেই সকল ইহুদী নাসাৰা সেই সকল কুফাৰৰ জবাবত এই সূৰা নাজিল কৰিছে হে নবী আপুনি নিৰ্বংশ নহয় আপুনি হাউজে কাউসাৰৰ মালিক হয় আপোনাৰ কোটি কোটি অগণন উম্মতে আপোনাৰ পৰা হাউজে কাউসাৰ পান কৰিবলৈ আহিব যিসকল উম্মত আপোনাৰ সুন্নত অনুযায়ী জীৱন অতিবাহিত কৰিব যিসকলে আপোনাক সন্মান কৰিব যিসকলে আপোনাক মহব্বত কৰিব তেওঁলোক হাকিকাতান আপোনাৰ ৰুহানী আওলাদ হয় আপুনি নিৰ্বংশ নহয় হে নবী আপুনি সালাত কায়াম কৰক আৰু কুৰবানী আদায় কৰক আপুনি কুৰবানী দিয়ক নিশ্চয় যিসকলে তানা তাসনিয়া কৰি আছে যিসকলে ঠাট্টা কৰি আছে তেওঁলোকে প্ৰকৃততে নিৰ্বংশ হয় তেওঁলোক হকিকত নাজানে হকিকতৰ পৰা গাফিল হয় আল্লাহ ৰাব্বুল আলামিন কুফাৰৰ জবাবত এই সূৰা নাজিল কৰিছে এই সূৰা কাউসাৰৰ ওজিফা আপুনি কেনেকৈ পঢ়িব মই প্ৰথমতে কৈ দিছো তাৰ পিছত এই ওজিফা পঢ়িলে আপোনাৰ কি লাভ হ'ব কিয় আপুনি এই ওজিফা পঢ়িব পিছত কৈ দি আছো এই সূৰাৰ ওজিফা যিকোনো সময়ত আপুনি পঢ়িব পাৰে দিনতো কৰিব পাৰে ৰাতিও আপুনি কৰিব পাৰে এই ওজিফা পঢ়াৰ আগতে আপুনি ধুনিয়াকৈ ওযু কৰি লব সুন্নতি নিয়মত ওযু কৰিব
আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইরশাদ করে মোৰ যিসকল উম্মতে সুন্নতি নিয়মত সুন্দৰকৈ ওযু কৰে এক এক অঙ্গ তিনিবাৰকৈ ধুয়ে সেই সকল উম্মতৰ ওযুৰ সকলো অঙ্গৰ গুনাহ আল্লাহ তাআলাই মাফ কৰি দিয়ে দ্বিতীয় নম্বৰত আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইরশাদ কৰে যিসকলে সুন্দৰকৈ ওযু কৰে কিয়ামতৰ দিনাখন তেওঁলোকৰ ওযুৰ সেই অঙ্গবোৰ নূৰৰ দৰে জিলিকি থাকিব মই দূৰৰ পৰা দেখিলে চিনি পাই যাম সেই সকল মোৰ উম্মত হয় মই শাফাআত কৰি জান্নাতত প্ৰৱেশ কৰাম সেই সকলক হাউজে কাউসাৰ পান কৰাম আল্লাহু আকবার সুন্দৰকৈ ওযু কৰি আকাশৰ পিনে চাই কলিমা শাহাদাত পাঠ কৰিব আশহাদু আল্লা ইলাহা ইল্লাল্লাহু ওয়াহদাহু লা শারীকা লাহ ওয়া আশহাদু আন্না মুহাম্মাদান আবদুহু ওয়া রাসূলুহু ওযুৰ পিছত আকাশৰ পিনে চাই কলিমা শাহাদাত পাঠ কৰিলে আল্লাহ ৰাব্বুল আলামিন আপোনাৰ বাবে জান্নাতৰ সকলো দৰজা খুলি দিব আপুনি আল্লাহৰ জান্নাতত যিকোনো দৰজা দি ইচ্ছা কৰিলে প্ৰৱেশ কৰিব পাৰিব আল্লাহ তাআলা আপোনাক জান্নাতৰ মালিক বনাই দিব আল্লাহু আকবার সেই কাৰণে যেতিয়াই ওযু কৰে ওযুৰ পিছত আকাশৰ পিনে চাই কলিমা শাহাদাত পাঠ কৰিবলৈ কেতিয়াও নাপাহৰিব আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইরশাদ কৰে যিসকলে সুন্দৰকৈ ওযু কৰিলে ওযুৰ পিছত আকাশৰ পিনে চাই কলিমা শাহাদাত পাঠ কৰিলে তাৰ পিছত 2 রাকাত আদায় কৰিলে 2 রাকাত অৰ্থাৎ তাহিয়াতুল ওযু যেতিয়াই ওযু কৰা যায় ঘৰত থাকক মসজিদত থাকক সফৰত থাকক যতেই থাকক যেতিয়াই ওযু কৰে সুবিধা পালে 2 রাকাত তাহিয়াতুল ওযু নামাজ আদায় কৰিব আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইরশাদ কৰে ওযুৰ পিছত তাহিয়াতুল ওযু 2 রাকাত নামাজ পঢ়িলে আল্লাহ তাআলাই তার নখৰ গুড়াৰ গুনাহ পৰ্যন্ত মাফ কৰি দিয়ে আল্লাহু আকবার ওযু কৰি 2 রাকাত তাহিয়াতুল ওযু নামাজ পঢ়িলে এই ওযু আৰু নামাজৰ জৰিয়তে জীৱনৰ সকলো গুনাহ মাফ হৈ যাব নখৰ গুড়াৰ গুনাহ পৰ্যন্ত আল্লাহ তাআলাই মাফ কৰি আপোনাক নিষ্পাপ মাসুম কৰি দিব সুবহানাল্লাহি বিহামদিহি কিমান ডাঙৰ ফজিলত হয় আপুনি যেতিয়াই পাৰে সুবিধা হয় এই আমলটি কৰাৰ পূৰ্বে এইখিনি নিয়ম আপুনি কৰিব তাৰ পিছত নিমখৰ এটা প্লেট এটা বৰ্তনত আপুনি নিমখ অলপমান লৈ লব আৰু প্ৰথমতে 3 বাৰ দুরূদ শরীফ পঢ়িব আল্লাহুম্মা সাল্লি আলা মুহাম্মাদ ওয়া আলা আলি মুহাম্মাদ কামা সাল্লাইতা আলা ইব্রাহিম ওয়া আলা আলি ইব্রাহিম ইন্নাকা হামিদুম মাজিদ আল্লাহুম্মা বারিক আলা মুহাম্মাদ ওয়া আলা আলি মুহাম্মাদ কামা বারাকতা আলা ইব্রাহিম ওয়া আলা আলি ইব্রাহিম ইন্নাকা হামিদুম মাজিদ এই দুরূদ শরীফ পঢ়িব বেছি ভাল হয় যদি নোৱাৰে কিবা কাৰণত তেতিয়া সৰু দুরূদ শরীফ এটা আছে সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম এনেকৈ 3 বাৰ দুরূদ শরীফ পঢ়িব আকৌ 3 বাৰ ইস্তিগফাৰ পঢ়িব আস্তাগফিরুল্লাহাল্লাযী লা ইলাহা ইল্লা হুয়াল হাইয়ুল কাইয়্যুম ওয়া আতুবু ইলাইহি আস্তাগফিরুল্লাহাল্লাযী লা ইলাহা ইল্লা হুয়াল হাইয়ুল কাইয়্যুম ওয়া আতুবু ইলাইহি আস্তাগফিরুল্লাহাল্লাযী লা ইলাহা ইল্লা হুয়াল হাইয়ুল কাইয়্যুম ওয়া আতুবু ইলাইহি 3 বাৰ দুরূদ শরীফ 3 বাৰ ইস্তিগফাৰ পঢ়াৰ পিছত তাৰ পিছত আপুনি এই সূরা কাউসাৰ বিসমিল্লাহ সহ আপুনি 7 বাৰ পাঠ কৰিব বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম ইন্না আ'তাইনাকাল কাউসার ফাসাল্লি লিরাব্বিকা ওয়ানহার ইন্না শানিআকা হুয়াল আবতার এবাৰ পঢ়িলে নিমখৰ প্লেটত ফুক দিব আকৌ পঢ়িব বিসমিল্লাহ সহ আকৌ ফুক দিব এনেকৈ 7 বাৰ যেতিয়া পঢ়া হৈ যায় তেতিয়া আকৌ 3 বাৰ দুরূদ শরীফ পঢ়িব আৰু দুরূদ শরীফ পঢ়ি দুটা ফুক দিব প্ৰথমতে দুরূদ শরীফ পঢ়ি ফুক দিব নালাগে প্ৰথমতে দুরূদ শরীফ ইস্তিগফাৰ 3 বাৰ কৈ পঢ়িলে ফুক দিব নালাগে 7 বাৰ এই সূরা পঢ়ি 7 বাৰ ফুক দিব তাৰ পিছত পুনৰাই 3 বাৰ দুরূদ শরীফ পঢ়ি দুবাৰ ফুক দিব এই নিয়মত আপুনি এই ওজিফাটি পাঠ কৰিব এতিয়া এই আমল কৰিলে আমাৰ কি লাভ হ'ব যদি আপোনাৰ মোৰ বহুতৰে দুশ্মন আছে প্ৰকাশ্য গোপন সকলোৰে দুশ্মন আছে ভাল মানুহৰো দুশ্মন থাকে বেয়া মানুহৰো দুশ্মন থাকে দুশ্মন কিন্তু সকলোৰে থাকে বিশেষকৈ ভাল মানুহৰ দুশ্মন বেছি থাকে কিছুমানে প্ৰকাশ্যত আমাৰ লগত দুশ্মনী কৰে কিছুমানে গোপনত থাকি আমাৰ লগত দুশ্মনী কৰে ক্ষতি কৰিব বিচাৰে কিছুমানে কবিৰাজি কৰে জাদু টুনা কৰি আমাক ক্ষতি কৰিব বিচাৰে আমাক আগবাঢ়িব নিদিয়ে বেমাৰত পেলাই থয় বান মাৰে বিভিন্ন ধৰণৰ তেলিস মাটি কবিৰাজি কৰি আমাৰ জীৱন বৰবাদ কৰিব বিচাৰে যদি এই ওজিফা সঠিক নিয়মত যি নিয়ম মই কৈ দিছো এই নিয়মত পঢ়ে এই নিমখখিনি আপুনি ঘৰৰ চাৰি কোণত আপুনি যি ঘৰত থাকে এই ঘৰৰ চাৰি কোণত অলপ অলপ কৈ ৰাখি দিব বা ছিটাই দিলেও হল
তাৰ পিছত বাকি থকা নিমখখিনি আপোনাৰ খোৱা নিমখৰ লগত মিলাই দিব ঘৰৰ সকলো মানুহে খাব যদি এই অজিফাটি পাঠ কৰে কোনো ধৰণৰ জাদুটো নাই কোনো ধৰণৰ ক্ষতি কৰিব নোৱাৰে যিমানেই শক্তিশালী জাদুটো না কৰক আপোনাৰ কোনো ধৰণৰ নুকসান কৰিব নোৱাৰে কোনো দুশ্মনে গোপনত কিংবা তো প্ৰকাশ্য কোনো ধৰণৰ জানি মালি নুকসান আপোনাক কৰিব নোৱাৰে আপোনাৰ দোকান আছে ধৰি লওক আপুনি কিবা ব্যৱসায় কৰে কিবা দোকান আছে সেই দোকানৰ চাৰি কোণত আপুনি ভিতৰৰ ফালে অলপ অলপ ছিটাই থৈ দিব কোনো ধৰণৰ জাদুটো নাই আসৰ কৰিব নোৱাৰে আৰু এই নিমখ যদি আপুনি খাই থাকে যদি জাদুটো না কৰি কিবা বস্তু আপোনাক খোৱায়ো দিয়ে ইনশাআল্লাহ সেই জাদুটোনা লগে লগে কাটি যাব যিজনে জাদু কৰিছে তাকেই যায় এই জাদুৱে ধৰিব আপোনাক কোনো ধৰণৰ ক্ষতি কৰিব নোৱাৰে ৰুহানী ভাবেও আপুনি সেফটি থাকিব আৰু আপুনি জিসমানী ভাবেও সেফটি থাকিব আল্লাহ তাআলাই আপোনাক সকলো ধৰণৰ বিপদৰ পৰা আল্লাহ তাআলাই হেফাজত কৰিব এই আমলটি ইয়াকিনৰ হৈতে আল্লাহ তাআলাৰ জাতৰ ওপৰত বিশ্বাস ৰাখি আপুনি এই আমলটি কৰিব এই অজিফা পঢ়িব যিকোনো সময়ত আপুনি কৰিব পাৰে পুৰুষ মহিলা যুৱক যুৱতী সকলোৱে এই অজিফা পঢ়িব পাৰে আপুনি চেষ্টা কৰিব যাতে নামাজ আপোনাৰ কাজা নহয় 5 ওয়াক্তৰ নামাজ আপুনি পঢ়িব যতা সময়ত আপুনি যতেই থাকে 5 ওয়াক্তৰ নামাজ পঢ়িব ইয়াকিনৰ হৈতে এই অজিফাটি পঢ়িব এদিন পঢ়িলে হ'ব আৰু এই নিমখখিনি আপুনি মিলাই ঘৰত ৰাখি থব ঘৰৰ মানুহখিনিয়ে খাই থাকিব ইনশাআল্লাহ সকলো ধৰণৰ মাসাইবৰ পৰা আল্লাহ তাআলা আপোনাৰ ঘৰ সংসাৰত আপোনাৰ পৰিয়ালৰ সকলোকে আল্লাহ তাআলাই হেফাজত কৰিব আপোনাৰ ঘৰ সংসাৰত আল্লাহ তাআলাই ৰহমত বৰকত নাজিল কৰিব মহান আল্লাহ তাআলাই আমাক সকলোকে সকলো ধৰণৰ দুশ্মনীৰ পৰা শয়তানিৰ পৰা আল্লাহ তাআলাই সকলোকে হেফাজত কৰক আমাক সকলোকে ইহকাল পৰকালত কল্যাণ দান কৰক সকলোকে আল্লাহুম্মা আমিন ওয়া আখিরু দাওয়ানা আলহামদুলিল্লাহি রাব্বিল আলামিন আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু